বিহুৰ উৎসাহৰ সমানে সমানে ৰাজ্যত চলিব নিৰ্বাচনী খদমদম। এপ্ৰিলৰ প্ৰথম সপ্তাহত জাৰি হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা। 5 মে'ৰ ভিতৰত ৰাজ্যত গঠন হ'ব নতুন পঞ্চায়ত। বহুকেইটা দিশেৰে এইবাৰৰ পঞ্চায়ত নিৰ্বাচন হ'ব পূৰ্বৰ নিৰ্বাচনতকৈ পৃথক। এফালে যদি নিৰ্ধাৰিত নতুন সীমাত হ'ব পঞ্চায়ত নিৰ্বাচন, আনফালে ৰাজ্যত গাঁও পঞ্চায়তৰ সদস্য আৰু গাঁও পঞ্চায়তৰ সভাপতিৰ ক্ষেত্ৰত প্ৰথমবাৰলৈ নাথাকিব দলীয় প্ৰতীক। পঞ্চায়ত আইন সংশোধনেৰে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু এতিয়া চৰকাৰ। মঙলবাৰে অসম বিধানসভাত নিৰ্বাচন সংক্ৰান্তত বিভাগীয় মন্ত্ৰীয়ে বক্তব্য ৰখাৰ সমান্তৰালকৈ সংবাদ মাধ্যমৰ সন্মুখতো পঞ্চায়ত নিৰ্বাচনলৈ সাজু বুলি ঘোষণা মন্ত্ৰী ৰঞ্জিত দাসৰ। পঞ্চায়ত নিৰ্বাচন আমি আশা ৰাখিছোঁ যে অহা বহাগ বিহুৰ পিছত হ'বগৈ বুলি আমি আশা ৰাখিছোঁ। ইতিমধ্যে নিৰ্বাচনী আয়োগক জনাইছোঁ আৰু লগতে আমি আশা ৰাখিছোঁ যে হয়তো এই এপ্ৰিল মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে যাতে নিৰ্বাচন আয়োগে যাতে তাৰিখটো যাতে ঘোষণা কৰি এপ্ৰিল মাহৰ ভিতৰতে যাতে আমাক নিৰ্বাচন যাতে সমাপ্ত কৰিব দিব পাৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমি যিহেতু এমাহ সময় লাগে, যেতিয়া নটিফিকেশ্যন হয় যে ধৰি লৈছোঁ 3 তাৰিখে কৰিলে, 3 তাৰিখে যদি কৰিলে তেতিয়া কাউণ্টিং একেবাৰে চাৰ্টিফিকেট দিয়া কাৰ্য সমাপ্ত কৰিব লাগিব 3 মে'ৰ ভিতৰত। 4 তাৰিখে যদি কৰে তেতিয়া 4 মে'ৰ ভিতৰত, 5 তাৰিখে কৰিলে 5 মে'ৰ ভিতৰত। আমি আশা ৰাখিছোঁ যাতে 5 মে'ৰ ভিতৰতে যাতে আমি পঞ্চায়তৰ নিৰ্বাচনৰ পৰা যাতে আজৰি যাতে হ'ব পাৰোঁ। কিন্তু নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে PMAOIৰ গৃহৰ জৰীপৰ কাম সম্পন্ন কৰিব বিভাগে। 31 মাৰ্চৰ ডেডলাইনলৈ বাকী থকা কাম সম্পন্ন কৰিব লাগিব বিভাগে। একে সময়তে বিভাগীয় মন্ত্ৰীগৰাকীয়ে ক'লে, পূৰ্বে জিলা পৰিষদতে সীমাবদ্ধ হৈ থকা পঞ্চায়তৰ ক্ষমতা এইবাৰ হ'ব প্ৰকৃতাৰ্থত বিকেন্দ্ৰীকৰণ। পঞ্চায়তৰ যি ক্ষমতা, সেই ক্ষমতা যি বিকেন্দ্ৰীকৰণ কৰিবলগীয়া আছিলে, বিকেন্দ্ৰীকৰণ হোৱা নাছিলে, যাৰ কাৰণে এইবাৰ আমি নতুনকৈ সিদ্ধান্ত লৈছোঁ 5 লাখ টকালৈ যিমান ধৰণৰ নিবিদা হ'ব, হাট বজাৰ ঘাট, এইবোৰৰ ক্ষেত্ৰত পঞ্চায়তে নিজাববীয়াকৈ নিবিদা দিব পাৰিব, নিজে টেণ্ডাৰ কল কৰিব পাৰিব, নিজে এলট কৰিব পাৰিব। 5 লাখৰ ওপৰত যি হ'ব, 5 লাখৰ পৰা 10 লাখৰ ওপৰত সেই আঞ্চলিক পঞ্চায়তে দিব পাৰিব। পূৰ্বতে সেই আঞ্চলিক পঞ্চায়তৰ ক্ষমতা মাত্ৰ 1 লাখ আছিলে, পঞ্চায়তৰ 1 টকাও নাছিলে। আৰু 10 লাখৰ ওপৰত যিবোৰ বজাৰ হাট ঘাট থাকিব, সেইবোৰ জিলা পৰিষদে দিব পাৰিব। আৰু সেইকাৰণে এই এমেণ্ডমেণ্ট আমাৰ পঞ্চায়ত এমেণ্ডমেণ্ট এক্ট 2025ৰ যিটো 3টা ধাৰা, 105 নং ধাৰা, 108 নং আৰু আমি 109 নং ধাৰা আমি সলনি কৰি আমি পঞ্চায়তক অধিক ক্ষমতা আমি অৰ্পণ কৰাৰ ব্যৱস্থা কৰিছোঁ। ইফালে পঞ্চায়ত নিৰ্বাচনক লৈ চৰকাৰক চেলেঞ্জ কৰি থকা বিৰোধীক এই সুযোগতে প্ৰত্যুত্তৰ দি বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই একমুখে ক'লে, পঞ্চায়তলৈ দলো সাজু, চৰকাৰো সাজু। ভাৰতীয় জনতা পাৰ্টি আৰু এলায়েন্সৰ দমৰ কথা নহয়, আমি ৰাইজৰ লগত আছোঁ। গাঁৱৰ উন্নয়নৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি ND এলায়েন্স আছে, তাত কোনো দ্বিমত নাই। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই, আমাৰ বিভাগীয় মন্ত্ৰী ডাঙৰীয়াই বিচৰা ধৰণে পঞ্চায়ত নিৰ্বাচনৰ ডেট আপোনালোকে অতি সোনকালে অধিসূচনা জাৰি হ'ব। আমি আপেক্ষিত হৈ আছোঁ, অতি সোনকালে নিৰ্বাচনৰ ডেট ঘোষণা হ'লে আমি নিৰ্বাচনৰ কাৰণে নিৰ্বাচন খেলিবলৈ আমি প্ৰস্তুত হৈ আছোঁ। আৰু পঞ্চায়ত বিভাগ প্ৰস্তুত। ইতিমধ্যে নিৰ্বাচন আয়োগৰ ঘোষণালৈকে আমি অপেক্ষাত আছোঁ। আৰু পঞ্চায়তৰ ফলাফল খুবেই ভাল হ'ব। ভাৰতীয় জনতা পাৰ্টি আমাৰ মিত্ৰগোষ্ঠীয়ে হায়েষ্ট পঞ্চায়ত দখল কৰিবলৈ সক্ষম হ'ব। 2 এপ্ৰিলত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। হয়তো 2 এপ্ৰিলৰ পৰা 5 এপ্ৰিলৰ ভিতৰত ৰাজ্যত জাৰি হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা। নতুন নিয়ম, নতুন সীমাৰ মাজত হ'বলগীয়া এই নিৰ্বাচনটোক লৈ ৰাইজ কিমান উৎসাহী সেয়া কৈ দিব নোৱাৰিলেও ৰাইজ যে ব্যস্ত হ'ব লাগিব 2 দিনৰ পাছত সেয়া নিশ্চিত। ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰা আৰু কিশোৰ হালৈৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।